জাতীয় জীৱনৰ এইখিনি সময় যথেষ্ট সংকটাপূৰ্ণ সময়। এইখিনি সময়ত আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই জাতীয় সংগঠনটিৰ গোলাঘাটত হোৱা অধিৱেশনত আমাক সাধাৰণ সম্পাদক হিচাপে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছে আৰু বজালীৰে আমাৰ সন্তান বন্ধুবৰ মৃদুল তালুকদাৰৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে ইতিমধ্যে কেন্দ্ৰীয় অধিৱেশনত আমি দায়িত্ব লাভ কৰিছোঁ। প্ৰথমতে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন স্তৰৰ প্ৰতিগৰাকী সংগ্ৰামী সতীৰ্থলৈ আন্তৰিকতাৰে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ, ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন। লগতে অসমৰ সমূহ জনসাধাৰণক মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আহি থকা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন জাতীয় আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম, সেই সংগ্ৰামখন সফলভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰতিটো জনসাধাৰণে যাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনটিৰ প্ৰতি আস্থা ৰাখি মৰম যাচি আৰু দিহা পৰামৰ্শৰে আমাক উপকৃত কৰিব। ইতিমধ্যে আমি কেন্দ্ৰীয় অধিৱেশনত বিভিন্ন ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াৰ নেতৃত্বতে গোটেই সংগঠনটো শদিয়াৰ পৰা ধুবুৰীলৈ আমি শক্তিশালীভাৱে কৰাৰ লগতে জাতীয় জীৱনৰ যিখিনি মূল সমস্যা আছে, ই ভাষাৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰতে হওক, জাতিটোক বিভিন্ন ধৰণে অহৰহভাৱে যিসকল জাতীয় শত্ৰুৱে ইতিমধ্যে ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰি আছে, জাতীয় সমস্যাখিনি সমাধান কৰাৰ লগতে সেই জাতীয় জীৱনৰ যিসকল শত্ৰু হিচাপে চিহ্নিত হৈছে, সেই শত্ৰুবিলাকৰ ক্ষেত্ৰতো আমি কিন্তু এটা প্ৰত্যাহ্বান হিচাপে থিয় দিম। গতিকে মই আশা ৰাখিম যে আপোনালোকৰো নিশ্চয় জাতিটোৰ প্ৰতি নিশ্চয় দায়িত্ব আৰু কৰ্তব্য আছে আৰু জাতীয় সংগঠনটিৰ প্ৰতি আপোনালোকে নিশ্চয় সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিব। আহি থকা সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনতো আপোনালোকৰ দিহা পৰামৰ্শ আৰু আপোনালোকৰ চিন্তাৰে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। গতিকে ভাবোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 1978 চনৰ জন্মলগ্নৰে পৰা যিখিনি মূল দাবী আছে, এই দাবীৰ লগতে যিখিনি জাতীয় সমস্যা আছে, বিভিন্ন ধৰণৰ সমস্যা আছে, ইতিমধ্যে আপোনালোকে জানে যে আজিৰ পৰা আৰু ইতিমধ্যে ৰন্ধন গেছৰ যি মূল্য বৃদ্ধিৰ কথা চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰঙালী বিহুৰ প্ৰাকখনত গতিকে এইখিনি সময়ত আমি অসমৰ জনসাধাৰণক অনুৰোধ কৰিম, কেৱল মাত্ৰ চৰকাৰৰ যি চমক, সেই চমকত ভুল নকৰি প্ৰকৃতাৰ্থত জাতিটোৱে কি ধৰণৰ সমস্যা ভোগ কৰিবলগীয়া হৈছে এই কথাবিলাকক বিবেচনা কৰক আৰু চৰকাৰৰ এই ধৰণৰ যি সিদ্ধান্তই জনসাধাৰণক একেবাৰে নিষেধ কৰিব পাৰে, এই সিদ্ধান্তৰ বিৰুদ্ধে সকলোৱে একত্ৰিতভাৱে একগোট হৈ এই ৰঙালী বিহুকে সংকল্প হিচাপে লৈ চৰকাৰৰ বিৰুদ্ধে কিন্তু ওলাই আহিবলৈ আমি অনুৰোধ জনাইছোঁ। মই অসমবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু গোলাঘাটত যি আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল আৰু সেই প্ৰতিনিধি সভাৰ প্ৰতিগৰাকী মই সতীৰ্থক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ বজালীৰ কাৰণে এটা শুভ বাৰ্তা আৰু সেই শুভ বাৰ্তাত আমাৰ বন্ধুবৰ তথা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন অক্ৰান্ত সৈনিক বিজন বায়ন ডাঙৰীয়া সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছে আৰু যি অধিষ্ঠিত হৈছে সেই বজালীবাসী হিচাপত আৰু আমি এজন কৰ্মী হিচাপত গৌৰৱ অনুভৱ কৰিছোঁ আৰু আপোনালোকৰ যি মৰম, বজালীবাসীৰ যি মৰম বা সাংবাদিক বন্ধুসকলৰ যি সহায় সহযোগিতা, সেই সহায় সহযোগিতা যাতে আমি অনাগত সময়ত লাভ কৰিব পাৰিম আৰু জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা জাতীয় সংগ্ৰামখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে ওতঃপ্ৰোতভাৱে আমাৰ লগত জড়িত হৈ থাকিব আৰু যদি কিবা ক্ষেত্ৰত আমি ভুল বা কিবা এটা কৰোঁ আপোনালোকে উপদেশ দিব, তাকে কামনা কৰিছোঁ। আৰু বিজন বায়ন ডাঙৰীয়াই যি নেতৃত্ব ল'ব 2 বছৰীয়া কাৰ্যকাল, সেই কাৰ্যকালত যাতে অসমবাসী ৰাইজে বা সমগ্ৰ বজালীবাসী ৰাইজে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ জাতিটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ মই আজি আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ আৰু ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত আমি সমূহ ৰাইজলৈ আহ্বান জনাইছোঁ। যি মূল্য বৃদ্ধি হৈছে ইতিমধ্যে কৈ গৈছে আমাৰ সাধাৰণ সম্পাদক বিজন বায়ন ডাঙৰীয়াই আৰু যিখিনি কথা তেখেতে কৈছে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বা আমাৰ যি সংগ্ৰামখন আছে, সেই সংগ্ৰামখনত সকলোকে অৱতীৰ্ণ হোৱাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।